এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, বহুতে অপেক্ষা কৰি আছে যে মাষ্টাৰ ডিগ্ৰীৰ যিসকলে মানে কে আণ্ডাৰত কৰি আছে তেওঁলোকৰ থাৰ্ড ছেমিষ্টাৰৰ 2023-24 বৰ্ষৰ কাৰণে তেওঁলোকৰ পৰীক্ষা, যিহেতু থাৰ্ড ছেমিষ্টাৰৰ পৰীক্ষা 19 মে'ৰ পৰা ষ্টাৰ্ট হ'ব। ছানডে আছে 19, 26, 29, 2 জুন, 5 জুন। 5 জুনত পৰীক্ষা, মানে 5 জুনত প্ৰেক্টিকেল আছে। বেছিভাগৰ পৰীক্ষা প্ৰায় 2 জুনতে ফিনিছ হৈ যাব। গতিকে KKHৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ কিনেও চাব পাৰিব। আৰু আপোনালোকে নিজে কিছুমানে বহুতে পাইছেই কিজানি নিজৰ নিজৰ গ্ৰুপবোৰত, যিহেতু শ্বেয়াৰ হৈয়ে থাকে এইবোৰ, সেইকাৰণে। গতিকে বহুত এটা ভাল খবৰ হয়, আপোনালোকে এতিয়া গম পালে যে, কাৰণ KKৰ আণ্ডাৰত যিসকলে পঢ়ি আছে, মানে বহুতে তাৰমানে এই ৰুটিন দিয়াৰ পিছতহে ভালদৰে পঢ়ে। কাৰণ ইয়াত বহুতো যিহেতু চাকৰি কৰা মানুহে হওক বা বিভিন্ন কাম কাজৰ লগত জড়িত মানুহে কি কৰে, KKৰ এনেকুৱাকৈ ষ্টেট অ'পেন ইউনিভাৰ্চিটিত যিহেতু তেওঁলোকে পঢ়ে, তেওঁলোকৰ ডিগ্ৰীটো কমপ্লিট কৰিব বিচাৰে। গতিকে 19 মে'ৰ পৰা ষ্টাৰ্ট হ'ব পৰীক্ষা। গুড নিউজ, সকলোৱে শ্বেয়াৰ কৰি দিয়ক এই যিখন আপোনালোকৰ ৰুটিন আছিল টাইম টেবুলৰ। আৰু ইয়াতে আপোনালোকৰ যিখিনি অল্ড কোৰ্চ বেক এক্সামিনেশ্যন ফৰ মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ এক্সাম 2023 আৰ ভেলিড অনলি ফৰ দ্য বেটছ হুইচ এনৰোল নাম্বাৰ বিগেন উইথ 17। এনৰোল নাম্বাৰ যিসকলে আছে তেওঁলোকৰ পৰীক্ষাটো দিব পাৰিব। অল্ড কোৰ্চ যিখিনি থাৰ্ড ছেমিষ্টাৰৰ আছিল, লাষ্ট যিসকলে এক্সাম দিছিল, কিছুমানৰ যিহেতু বেক লাগে সেইকাৰণে। গতিকে এইটো এখন ৰুটিনখন আপোনালোকে চাই লওক ভালদৰে, স্ক্ৰীনশ্বটো লৈ ল'ব পাৰে। গতিকে আজিলৈ ইমানে।